জুবিন গাৰ্গৰ ঘটনাৰ মূল অভিযুক্ত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত। অসমৰ মানুহক ব্লেকমেইল কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে। ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল বিজেপি চৰকাৰে। শ্যামকানু মহন্তৰ সৈতে লগ হৈ বিজেপিয়ে পাতিছিল নৰ্থ ইষ্ট ফেষ্টিভেল। তদন্ত কৰিব লাগে কাক, কৰি আছে কাক। ঘটনা ঘটিছে ছিংগাপুৰত আৰু তদন্ত কৰি আছে অসমৰ চাহপুৰি দোকানীক। হত্যাকাৰীৰ পক্ষত কথা কৈ মানুহৰ পৰা সহানুভূতি বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু এইবাৰ KMSSৰ সাংগঠনিক সম্পাদক আকাশ দলেৰ ভয়ংকৰ অভিযোগ। কাইলৈ 12 ডিচেম্বৰতে অৰ্থাৎ কাইলৈ আদালতত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বীট। কাইলৈৰ দিনটোৰ বাবে অধীৰ অপেক্ষাৰে কোটি কোটি লোক ৰৈ থকাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলে আনিছে গুৰুতৰ অভিযোগ। জুবিন গাৰ্গৰ ন্যায় দাবী কৰি জুবিন গাৰ্গৰ ঘটনাৰ মূল অভিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বুলি কৈ আকাশ দলে কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য। আকাশ দলৰ মতে ইমান দিনে কৰা তদন্তত মূল অভিযুক্তক ঢুকি নাপালে SITয়ে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তক লগত লৈ পাতিছিল ভাৰতৰ হাই কমিছন অৰ্থাৎ বিজেপি চৰকাৰে। লগতে আকাশ দলে ক'লে তদন্ত কৰিব লাগে কাক, কৰি আছে কাক। জুবিন গাৰ্গৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু SITয়ে তদন্ত কৰি আছে অসমত জুবিন গাৰ্গে চাহ পুৰি খোৱা দোকানৰ দোকানীক। পুনৰবাৰ আকাশ দলেৰ মন্তব্য, শ্যামকানু মহন্তহঁতক জেলত মহে কামুৰিছে বুলি হত্যাকাৰীৰ পক্ষত কথা কৈ মানুহৰ পৰা সহানুভূতি বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাকে প্ৰকাৰে মুখ্যমন্ত্ৰীগৰাকীকে দোষাৰোপ কৰিবলৈ গৈ আকাশ দলে ক'লে 3000 পৃষ্ঠাৰ চাৰ্জশ্বীট নালাগে, ৰামায়ণ মহাভাৰত হ'লেও লাভ নাই যদিহে মূল অভিযুক্তক তদন্ত নকৰে। দেখিছে যে আমি সকলোৱে অসমবাসী ৰাইজে এটা কথাই ভাবি আছো যে যিকোনো মূল্যৰ বিনিময়ত আমাক জুবিনদাৰ ন্যায় লাগে। আমি সকলোৱে কৈ আছো যে 12 তাৰিখে যিটো আচলতে চাৰ্জশ্বীট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই চাৰ্জশ্বীটটোত আমি এটা বস্তু দেখিলো যে ইমান দীঘলীয়া সময় তেওঁলোকে তদন্ত কৰিলে, কিন্তু মূল অভিযুক্তক আপোনাৰ ঢুকি নাপালে। জুবিনদাক ছিংগাপুৰলৈ কোনে লৈ গৈছিলে? আজি আপোনাৰ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তক লগত লৈ হাই কমিছন অফ ইণ্ডিয়াই পাতিছিলে। হাই কমিছন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰে পাতিছিলে। গতিকে বিজেপি চৰকাৰৰ কোনো এতিয়ালৈকে কোনো অনুষ্ঠানক ছিংগাপুৰত থকা হাই কমিছনে হওক বা আপোনাৰ আমাৰ ভাৰতৰ যি বিদেশ মন্ত্ৰণালয় আছে, কোনো মন্ত্ৰীক আচলতে আপোনাৰ তদন্তৰ আওতালৈ অনা নাই। আপোনাৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু ইয়াত আপুনি চাব গুৱাহাটীত আপোনাৰ হোটেল এই যিবিলাকত আপোনাৰ জুবিনদাই কেতিয়াবা পুৰি বা চাহ খাইছিলে, সেইবিলাক মানুহক তদন্তৰ আওতালৈ আনিছে। গুৱাহাটীৰ বিহু কমিটিবিলাকক তদন্তৰ আওতালৈ আনিছে। গতিকে তদন্ত কৰিব লাগিছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, তদন্ত কৰিব লাগিছিলে এই য়ট পাৰ্টি কৰোঁতে যে জুবিনদাৰ সাগৰত পৰি মৃত্যু হ'ল তন্ময় ফুকন যিগৰাকী অৰ্গেনাইজাৰ, সেই মানুহজনক আপোনাৰ তদন্তৰ আওতালৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে। তাৰপাছত তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব বোলে সেই চাৰ্জশ্বীটটো হ'ব আপোনাৰ 3500 পৃষ্ঠাৰ। এই 3500 পৃষ্ঠাই হওক বা আপোনালোকে ৰামায়ণ মহাভাৰত লিখি আনক, মহাকাব্য এখন লিখি আহিলেও নহ'ব। আমি যিবিলাক মূল অভিযুক্ত বুলি কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত। কাৰণ এই হাই কমিছন অফ ইণ্ডিয়াৰ লগত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকৈ আয়োজন হ'ব, শ্যামকানু মহন্তই কি দায়িত্বত থাকিব, সেই কথা বতৰা আপোনাৰ দীঘলীয়া আপোনাৰ মিটিঙত তেওঁলোকৰ চলি আছিলে। মিটিং মানে তেওঁলোকৰ যিবিলাক চিঠি পত্ৰ আছিলে হাই কমিছন অফ ইণ্ডিয়াৰ আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে। এতিয়া জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে কোনো লেনদেন নাই, মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ লেনদেন নাইকিয়া হৈ গ'ল। তাৰপাছত শ্যামকানু মহন্তক তেওঁ চিনিয়ে নাপাওঁ বুলি কৈ দিলে। গতিকে এই মানুহজনে অসমৰ মানুহক ব্লেকমেইল কৰি আছে। আৰু এতিয়া তেওঁ এটা বস্তু সন্মুখলৈ আনিছে, চাৰ্জশ্বীট 12 তাৰিখে দাখিল কৰিব। তেওঁ কৈ ফুৰিছে বোলে মহে কামুৰিছে শ্যামকানু মহন্তক। সিদ্ধাৰ্থ শৰ্মাই মহে কামোৰা কথাটো আমি চাই থাকিবলৈ ৰৈ থকা নাই। ইয়াত জুবিনদা কি পৰিস্থিতিত কোনে ছিংগাপুৰত হত্যা কৰিলে সেইটোহে আমাক লাগে। এতিয়া মহে কামুৰিছে বুলি কৈ মানুহৰ ইয়াত চিম্পেথি ল'ব নিবিচাৰিব। এই হত্যাকাৰীবিলাকৰ পক্ষত কথা কৈ বোলে এই কিবা জেলত বোলে কিবা আপোনাৰ মাটিত শুই আছে বুলি কৈছে। আমি চব কথা গম পাওঁ, জেলত কেনেকৈ থাকে এগৰাকী আপোনাৰ অভিযুক্ত, সেই কথা জানো আমি। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে যে তাত বোলে ৰুটি খাবলৈ পোৱা নাই, তাত বোলে আপোনাৰ এই কিবা ভাতৰ লগত দালি ভাত খাই মানুহবিলাক শুকাই ক্ষীণাই গৈছে বুলি কৈছে।
জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ সদিয়াদেৱৰ পৰলোক প্ৰাপ্তিৰ পিছতেই জুবিন গাৰ্গৰ মানসিকতাক লৈ তীক্ষ্ণ কটু বাক্যৰে থকা সৰকা কৰিছিল এইগৰাকী আকাশদলে। যি ৰাজীৱ সদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে, সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। ৰাজীৱ সদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। 15 বছৰীয়া, 16 বছৰীয়া, 20 বছৰীয়া ল'ৰা ছোৱালীয়ে যিটো সময়ত ৰাজীৱ সদিয়াক চিনি নোপোৱাৰ কাৰণে ক্ষমা বিচাৰিছে, সেই সময়ছোৱাত ৰাজীৱ সদিয়া সম্পৰ্কত জুবিন গাৰ্গে কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যোৱাকালি তেওঁ কৈছে যে জাতিৰ মাটিৰ গান কেৱল ৰাজীৱ সদিয়াই গোৱা নাই, তেওঁ বোলে সুদীৰ্ঘ সময় জাতি মাটিৰ গান গাইছে, তেনেকুৱা কথা কৈছে। মানে প্ৰশ্নটো তেনেকুৱা নাছিলে, তেওঁ সোধা হৈছিলে যে জাতি মাটিৰ গান গোৱা গণশিল্পী ৰাজীৱ সদিয়াৰ মৃত্যু হৈছে, তেখেতৰ সম্পৰ্কত কি ক'ব? তাৰ উত্তৰ তেওঁ এনেকৈ ইনচাল্ট কৰি যিটো মন্তব্য দাঙি ধৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ বুলি কোৱা হয় জুবিন গাৰ্গক, যাক হিয়াৰ আমঠু বুলি কোৱা হয়, সেইগৰাকী মানুহৰ পৰা এগৰাকী গণশিল্পীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য কোনো আচলতে বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। সকলোৱে 12 ডিচেম্বৰত জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষালৈ ৰৈ থকাৰ মাজতে আকাশদলে কৰা এই বিস্ফোৰক মন্তব্যসমূহ সোমাই পৰিছে এতিয়া বিতৰ্কৰ আৱৰ্তত। একাংশৰ প্ৰশ্ন, এয়া ৰাজনৈতিক স্বাৰ্থত জুবিন গাৰ্গৰ প্ৰতি জাগি উঠা হঠাতে প্ৰেম নেকি আকাশদলেৰ? বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।